নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি মাঘ মাহৰ 8 তাৰিখ শনিবাৰ ইংৰাজীৰ 2022 বৰ্ষৰ জানুৱাৰী মাহৰ 22 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 6:15 আৰু সূৰ্যাস্তৰ সময় 4:54 আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি পুৱা 7:32 পিছত কৃষ্ণা পঞ্চমী তিথি হ'ব নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ পুৱা 9:28 পিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব দিনৰ 3:40 পিছত জন্ম হোৱা শিশুসকলৰ কন্যা ৰাশি বৈশ্য অথবা শূদ্ৰ বৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব পুৱা 9:39 পিছত স্বৰ্গগামী হোৱাসকলে ত্ৰিপাত দুখ পাব শুভ কৰ্ম পুৱা 9:39 পৰা দিনৰ 1:10 পৰ্যন্ত বিপন্যাৰম্ভ আদি শুভ কৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ পঞ্চমীৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা তথা এগৰাকী সুদক্ষ বক্তা তৰুণৰাম ফুকনদেৱৰ জন্মদিন খাদ্যৰ দিশত আজি পঞ্চমী তিথি হোৱা হেতুকে বেল খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা যায় দিনটোত ব্যস্ততা বৃদ্ধি পালেও আপোনাৰ আজি কিছু ক্ষেত্ৰত আলস্য ভাৱ আহিব কৰ্মক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব ব্যৱসায়ত ধীৰ গম্ভীৰ হোৱা দেখা যাব যিকোনো সমূহীয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি নেতৃত্ব নোলোৱাই ভাল অন্যথা অপবাদৰ সন্মুখীন হ'ব পাৰে পাৰিবাৰিক দিশত আপোনাৰ আজি শুভ সামাজিক ক্ষেত্ৰত আপুনি আজি আনৰ বাবে আগভাগ লোৱাৰ পৰা বিৰত থাকক ছাত্ৰ ছাত্ৰীসকলক কৌতূহলী হোৱা পৰিলক্ষিত হ'ব নিবনুৱাসকলে গোপন শত্ৰুৰ পৰা সাৱধানতা অৱলম্বন কৰক প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত যন্ত্ৰ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰিলে বাকী দিশত শুভ দেখা যায় মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা 1, 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ আত্মীয় তথা সন্তানক লৈ আজিৰ দিনটোত আপোনাৰ চিন্তা বৃদ্ধি পাব কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে আপুনি নিজৰ ব্যৱসায়ৰ ভৱিষ্যতক লৈ সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিলে উপকৃত হ'ব পাৰিবাৰিক দিশত চুবুৰীয়াৰ চলনাৰ পৰা নিজকে সতৰ্ক কৰি ৰাখক অন্যথা সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা আহিব পাৰে নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব প্ৰেমত
আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত শ্বাস-প্ৰশ্বাসজনিত ৰোগে আপোনাক আজিৰ দিনটোত আমনি দিব পাৰে। আপুনি প্ৰাণায়াম আৰু যোগৰ অভ্যাস কৰিবলৈ যত্ন কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ খৰচৰ মাত্ৰা সামান্য বৃদ্ধি পালেও দিনটো শুভ দেখা যায়। আপুনি আজি নতুন প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি সুষম আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰক। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক আনৰ কথাই ব্যথিত কৰিব পাৰে। আপুনি সহজ সৰল জীৱন যাপনত বিশ্বাসী যদিও দায়িত্বৰ প্ৰতি থকা আপোনাৰ অত্যধিক সচেতনতাই আপোনাৰ ব্যক্তিগত জীৱনৰ স্বাধীনতা খৰ্ব কৰিব পাৰে। ব্যৱসায়ীসকলে আজি আপোনাৰ কাৰ্যক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। অনাহক ককৰ্থনাৰ সন্মুখীন হ'লেও বাক্য নিক্ষেপত সংযত থাকক। কৰ্মক্ষেত্ৰত ঘৰুৱা সাহায্য লাভ কৰিব। অবিবাহিতসকলৰ বিবাহৰ পথ প্ৰশস্ত হ'ব। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। আপোনাৰ আৰাধ্য দেৱতা বিষ্ণু বা নাৰায়ণক স্মৰণ কৰক। বিপদমুক্ত হ'ব। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব। প্ৰেমত ধৈৰ্য ধৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ দিশত আপোনাৰ আজি গল আৰু পিঠিৰ বিষে সামান্য অশান্তি দিব পাৰে। যান বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আনৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। কৰ্মক্ষেত্ৰত উপযুক্ত সুবিধাৰ অভাৱত দক্ষতা প্ৰকাশত বাধা আহিব পাৰে। ব্যৱসায়ীসকলে নতুন সহজ পন্থা অৱলম্বনত আগ্ৰহী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত জড়িতসকলৰ বাবে আজিৰ দিনটো যথেষ্ট ফলদায়ক। আৰ্থিক দিশটো আজি আপোনাৰ বাবে লাভদায়ক। গৃহত
মাংগলিক কৰ্মৰ যোগ দেখা যায়। আজি আপুনি কিছু গুৰুত্বপূৰ্ণ আলোচনাৰ সন্মুখীন হ'ব। পাৰিবাৰিক দিশত সন্তানৰ প্ৰতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণত মনোনিৱেশ কৰা দেখা যাব। অস্থায়ী সম্পদ ক্ৰয় বিক্ৰয়ৰ যোগ। কোনো আত্মীয়ৰ প্ৰতি ক্ষোভান্বিত হ'ব পাৰে। নিবনুৱাসকলক চৰকাৰ বা চৰকাৰী বিষয়াৰ অৱহেলাই ক্ৰোধান্বিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ ফলাফলক লৈ পৰ্যবেক্ষকৰ প্ৰতি দ্বিধাভাৱ আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে বদ অভ্যাস পৰিত্যাগ কৰক। প্ৰেমত দিবাস্বপ্নই বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। পেটজনিত ৰোগে অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে খাদ্য গ্ৰহণত সচেতন হওক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰী হোৱাসকলে খুব ব্যস্ততাপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব। যদিও দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ আশা পূৰণ হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। বহুদিনীয়া প্ৰচেষ্টাৰ সফল সমাপ্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। জীৱনসংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে মধ্যম। দিনটোৰ শেষৰ ভাগত অৱসাদগ্ৰস্ত হ'ব। যান-বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আপুনি আজি অধিক জল আৰু ফল গ্ৰহণ কৰিবলৈ যত্ন কৰক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 6 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰীসকলৰ আকস্মিক বন্ধু লাভে আপোনাক আজি আনন্দিত কৰিব। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটো শুভ ফলদায়ক। পাৰিবাৰিক দিশত মংগলজনক। সন্তানৰ কোনো কাৰ্যই মনলৈ আনন্দ প্ৰদান কৰিব। কোনো সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক আজি উৎসাহিত কৰিব। যিকোনো সম্পদ ক্ৰয়ত আপুনি আজি লাভৱান হ'ব। ছাত্ৰ-ছাত্ৰীসকল সমস্যামুক্ত হ'বলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ শুভ। প্ৰেমত প্ৰেমাস্পদৰ সৈতে সুখৰ সময় পাৰ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত মূৰৰ বিষজনিত কাৰণে সামান্য অশান্তি দিব পাৰে। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে আজি কোনো শুভ সংবাদ লাভ কৰিব পাৰে।
ভ্ৰমণৰ যোগ দেখা যায়। আজি আপোনাৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথ মুকলি হ'ব। উচিত সময়ত উচিত সিদ্ধান্ত লৈ সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। অনাহক অৰ্থ ব্যয় নকৰিব। আপোনাৰ প্ৰতি মানুহৰ বিশ্বাস বৃদ্ধি পাব। বৈবাহিক জীৱনত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিব। নিবনুৱাসকলৰ নতুন সংস্থাপনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা যায়। সামাজিক কৰ্মত আপোনাৰ আজি গুৰুত্ব বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত যত্নৱান হওক। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণিত হ'ব। ব্যৱসায়ীসকলে সততা আৰু উদাৰতাৰ বাবে আনৰ দ্বাৰা প্ৰশংসিত হ'ব। সামাজিক দিশত নতুন দায়িত্বভাৰ আহিব পাৰে। পাৰিবাৰিক দিশত গৃহত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। সন্তানৰ বাবে চিন্তা বৃদ্ধি হ'ব পাৰে। নিবনুৱাসকলৰ একানপতীয়া মনোভাৱে স্বীকৃতি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব। প্ৰেমত আনৰ কথাই হতাশ কৰিব পাৰে। সেয়েহে সত্যতা প্ৰমাণ কৰিহে যিকোনো কথা বিশ্বাস কৰক। ধনু ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটোত বন্ধুৰ দ্বাৰা প্ৰশংসিত হ'ব। স্বাস্থ্যৰ সামান্য অৱনতি হ'ব পাৰে। খাদ্য গ্ৰহণৰ সময় সলনি নকৰিব। যিকোনো পোৰা খাদ্য আজি আপুনি ত্যাগ কৰিলে উপকৃত হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো সহ্য আৰু ধৈৰ্যৰ পৰীক্ষাতুল্য হ'ব। কৰ্মস্থানত আপোনাৰ কষ্টৰ মাত্ৰা বৃদ্ধি পালেও আপোনাৰ কৃতিত্ব অটুট থাকিব। বিভিন্ন ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত আনৰ বাবে চাপ বৃদ্ধি পাব। যাত্ৰাৰ সময়ত গণেশৰ নাম ল'লে আঘাতৰ পৰা পৰিত্ৰাণ পাব। অৰ্থনৈতিক দিশত শুভ যদিও আপুনি পাবলগীয়া ধন লাভত বিড়ম্বনা আহিব পাৰে। শত্ৰুৱে আপোনাৰ ত্ৰুটিৰ অপেক্ষা কৰিলেও আপোনাৰ একনিষ্ঠতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিব। ঘৰুৱা দিশত কিছু অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। ঘৰুৱা সংঘাতৰ বিষয়ে কোনো কাৰণতে আনৰ আগত প্ৰকাশ নকৰিব। বিদেশ ভ্ৰমণত বাধাৰ সৃষ্টি হ'ব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ কৰক, অন্যথা অৱহেলাই ৰোগ বৃদ্ধিৰ কাৰক হ'ব। আজিৰ দিনটো আপুনি আনৰ দ্বাৰা বঞ্চনা পাব পাৰে। আপুনি সচেতন হ'বলৈ যত্ন কৰক। নিবনুৱাসকলে একান্ত মনে অধ্যাৱসায়ত গুৰুত্ব দিলে সফল হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথত আনৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাৰ সামান্য মনোকষ্ট আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত শুভ দেখা যায়। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব
আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। আজিৰ দিনটোত আপুনি অতি সচেতনতাৰে আগবাঢ়ক। আপুনি মনোবল আৰু ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অনাহক বিলম্বতা আহিব পাৰে। আপুনি আজি ব্যৰ্থতাৰ সন্মুখীন হ'লেও অধিক পৰিশ্ৰমৰ প্ৰতিদান লাভ কৰিব। ব্যৱসায়ীসকলক আধৰুৱা কামে ব্যথিত কৰিব পাৰে যদিও ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। পাৰিবাৰিক দিশত সন্তানৰ চিন্তাই ব্যাকুল কৰিব পাৰে। আপুনি আজি কৰ্মৰ আৰম্ভণিতে শ্ৰী বিষ্ণু নাৰায়ণৰ নাম লৈ আগবাঢ়িলে বিপদমুক্ত হ'ব পাৰিব। আজি আপোনাৰ জীৱনসংগীৰ প্ৰতি চিন্তা বৃদ্ধি পাব। কোনো বন্ধুৰ পৰা আজি আপুনি শত্ৰুতাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সকলো কথাতে আনৰ ওপৰত অতি বিশ্বাসী নহ'ব। নিবনুৱাসকলৰ নতুন প্ৰচেষ্টাত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি ধৈৰ্যশীল হ'লে অনাগত দিনত ফল লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত পৰিৱেশে বাধাৰ সৃষ্টি কৰিব পাৰে যদিও আজিৰ দিনটোত আপুনি শুভ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত বাক্য প্ৰয়োগত সংযমী হওক। অনাহক কথাই বিপদ আনিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম। আজিৰ দিনটোত আপোনাৰ বাবে নিৰামিষ আহাৰ শ্ৰেয়। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে। কৰ্মস্থানত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ীসকলে আজি বিপদসংকুল স্থানতো অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত স্বামী স্ত্ৰীৰ আত্মীয়তা বৃদ্ধিৰ যোগ। মূৰৰ বিষজনিত কাৰণে সাময়িক অশান্তিৰ কাৰণ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ শান্তি আহিব। প্ৰেমত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়। নিবনুৱাসকলে সতৰ্ক হৈ নাথাকিলে সুযোগ হেৰুৱাব পাৰে। সেয়েহে নিজকে প্ৰস্তুত কৰি ৰাখক। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুই আপোনাক অনিষ্ট কৰিব নোৱাৰে। পিতৃ-মাতৃ বা জ্যেষ্ঠজনৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক, অন্যথা অনাগত দিনত বিপদত পৰিব। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।
আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।